2010 নম্বৰ দেবৰগাঁও সমষ্টিৰ হৈ ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট হৈ নমিনেশ্যন দাখিল কৰিছোঁ। ইতিমধ্যে সম্পন্ন কৰি মই ওলাই আহিছোঁ। তো ভাল লাগিছে। মোৰ যিটো পৰিৱেশ প্ৰথম কষ্ট দিয়াৰে পৰাই মানুহবিলাকে শুভেচ্ছা জনাইছে। মোৰ জিকাটো তেওঁলোকে কামনা কৰিছে। বহুজনে বহুত এপ্ৰিচিয়েটো কৰিছে। তো মই আজি দেবৰগাঁওবাসীৰ লগতে সকলো আমাৰ বিটিআৰ ৰাইজক এই সুযোগতে মই সকলোকে ধন্যবাদ জনাইছোঁ। আপোনাৰ যে সমষ্টি সেই সমষ্টিৰ দুটা যিটো কাম্পা বৰগীয়াৰী আৰু প্ৰাক্তন আপোনাৰ যোগ কেনেকুৱা আপুনি ভাবে? নাম্বাৰ ওৱান কথাটো হ'ল মই যোৱাবাৰ ফিচিডিয়াৰৰ হৈ খেলিছিলোঁ। দ্বিতীয় টাইম মই UPPLৰ হৈও হাগ্ৰামা মহিলাৰ লগত যুঁজ দি আহিছিলোঁ। মই পৰাজিত হৈছোঁ, মই মানি লৈছোঁ। ৰাইজে যি ৰায় দিছে সেইটো মই মানি লৈছোঁ। এইবাৰ প্ৰথমবাৰৰ কাৰণে ন্যায়ৰ কাৰণে মই তেতিয়াও হাগ্ৰামাৰ বিৰুদ্ধে যুঁজ দিছিলোঁ। এইবাৰো UPPLৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে অৰ্থাৎ ন্যায়ৰ কাৰণে মই একজন ক্ৰৰপতি হাগ্ৰামা মহিলাৰী, আনজন ক্ৰৰপতি প্ৰমোদ বড়ো অৰ্থাৎ আমাৰ ডেপুটি CM কাম্পা প্ৰাক্তন ডেপুটি CM কাম্পা বৰগীয়াৰ লগত ন্যায়ৰ কাৰণে মই যুঁজ দিব ওলাইছোঁ। ৰাইজে সঁহাৰি জনাইছে মোক। আমাৰ দেবৰগাঁওবাসীৰ ৰাইজে ইতিমধ্যে মোক সঁহাৰি জনাইছে। তো মই আশাবাদী, মই নিশ্চয় মই জিকি আহিব পাৰিম। পাৰ্টি হাইকমাণ্ড আৰু পাৰ্টিৰ সকলো জ্যেষ্ঠ লিডাৰসকলে নেতাসকলে মোৰ ওপৰত চাগে কিবা এটা দেখিছে, যাৰ ফলত আস্থা ৰাখিছে। আৰু আজি দুটাকৈ কোকৰাঝাৰ জিলাৰ 11 নং বাওকুংগ্ৰী আৰু চিৰাং জিলাৰ 16 নং আপোনাৰ নিচিমা সমষ্টিত মোক আজি প্ৰাৰ্থিত্ব দিছে। গতিকে ভাল লাগিছে। ময়ো জীৱনত সেইটো মোৰ প্ৰথম এক্সপিৰিয়েঞ্চ। আৰু সৰাজ মানে জীৱনত হৰা শব্দটো যদিও আহে, কিন্তু আমি 100% যে জিকাৰ পৰিকল্পনা লৈ পেলাই আজি আগবাঢ়িবলৈ সক্ষম হৈছোঁ। আৰু আজিৰ চেঞ্চাছ মতে আমি 32টা চিটত জিকিবলৈ গৈ আছোঁ। আৰু মই 2টা চিটতো জয়যুক্ত হৈ পেলাই আগুৱাই যাব পাৰিম বুলি মোৰ আত্মবিশ্বাস আছে। এনে 2টা সমষ্টি ঘূৰাৰ কাৰণে টাইমটো নোজোৰা হৈছে। কিন্তু মই আজিৰ দিনত এতিয়া দিনলৈকে অপজিশ্যন থকা নিচিনা নাই লগা। দলৰ নীতি অনুসৰি আমি আজি মনোনয়ন পত্ৰ দাখিল কৰিছোঁ। দলে যি সিদ্ধান্ত লয় সেইটো দলৰ এজন সদস্য হিচাপে আমি মানিবই লাগিব। আজি দলে মোক চালাকাটি সমষ্টিত UPPL দলৰ পৰা পাৰ্টি আগবঢ়াইছে। তো মই দলৰ যিটো আদেশ সেইটো পালন কৰিম। এইবাৰ চালাকাটিটো আমি জিকিবৰ কাৰণে মোক ইয়াত দিয়া হৈছে। আগৰ নিচিনা হৈ থকা নাই চালাকাটিৰ পৰিৱেশ। 3বাৰ BPF জয়ী হৈছিলে, এবাৰ GSP জয়ী হৈছিলে, কিন্তু এইবাৰ UPPL জয়ী হ'ব। ইয়াৰ বহুতো কাৰণ আছে। চালাকাটি মই MLA হোৱাৰ পিছত চালাকাটি পৰিষদীয় সমষ্টিৰ 50% মোৰ 30 নং কোকৰাঝাৰ সমষ্টিৰ অন্তৰ্গত আছিলে। এই অঞ্চলবিলাকত মই বহু কাম কৰিছোঁ। ৰাস্তা, স্কুল নিৰ্মাণ, মন্দিৰ, বিভিন্ন তেনেকুৱা উন্নয়নমূলক মই কাম কৰিছোঁ। ইয়াৰ পিছত অসমত পুনৰ সমষ্টি নিৰ্ধাৰণ কৰাৰ পিছত চিডলিৰ বহু অঞ্চল এতিয়া 3 নম্বৰ মোৰ কোকৰাঝাৰত আহিলে। আৰু 1 বছৰ ধৰি যিহেতু মই কাম কৰিবলৈ পাইছোঁ, সেইকাৰণে চালাকাটি সমষ্টিত RIDFৰ 7 কোটিৰ বিল্ডিঙো দিয়া হ'ল, আছাম মালাৰ ৰাস্তা দিয়া হ'ল, বিভিন্ন ৰাস্তা কৰা হ'ল। ইয়াত এতিয়া চালাকাটিৰ যিটো ষ্টেট ডিছপেঞ্চাৰী হস্পিটেল আছিলে, সেইটো মই CHC কমিউনিটি হেল্থ চেণ্টাৰলৈ মই উন্নতি কৰিছোঁ। ইয়াৰ পিছত কুৰ্চাকাটি, নিউ বাছবাৰী, ধৰমপুৰ তেনেকুৱা অঞ্চলবিলাকত নতুনকৈ মানে চাব হেল্থ চেণ্টাৰ ইয়াত গঠন কৰা হ'ব। অলৰেডি এইবিলাক টেণ্ডাৰ হৈ গ'ল। ধৰতী আৱা গ্ৰাম উৎকৰ্ষ অভিযানৰ দ্বাৰা হোষ্টেল নিৰ্মাণৰ কাম আমাৰ চালাকাটি হাইস্কুলত, কালিপুখুৰী হাইস্কুলত নিৰ্মাণ কৰা হ'ব। অলৰেডি এইবিলাক টেণ্ডাৰ হৈ গ'ল। গতিকে এনেকুৱা 1 বছৰৰ ভিতৰত
চালাকাটি পৰিষদীয় সমষ্টিত নতুনকৈ অহা অঞ্চল পুৰাণাটো মই কৰি আছোঁ, এইবিলাকত বহু উন্নয়নমূলক কাম কৰাৰ কাৰণে চালাকাটিৰ ৰাইজে এইবাৰ UPPL দলক বাছনি লৈছে, যাৰ কাৰণে দৈনন্দিন বিভিন্ন দল সংগঠনৰ পৰা আহি UPPL দলত যোগদান কৰিছে আৰু মোক আশীৰ্বাদ কৰিছে চালাকাটিক আমি উদ্ধাৰ কৰিব লাগিব। প্ৰমোদ বড়োৰ দ্বিতীয়বাৰৰ যি চৰকাৰ, সেই চৰকাৰৰ লগত যাতে চালাকাটি ৰাইজেও যাতে অংশীদাৰ হ'ব পাৰে, তাৰ কাৰণে চালাকাটি ৰাইজে এতিয়া UPPL দলক আঁকোৱালি লৈছে আৰু সেইকাৰণে আমি বহু ভোটৰ ব্যৱধানত চালাকাটিৰ পৰা আমি জয়যুক্ত হ'ব পাৰিম। নিশ্চয় এইবাৰ বনগাঁৱত মানে মই উদ্ধাৰ কৰিব পাৰিম, কাৰণ আচলতে প্ৰমোদ বড়ো ছাৰে 5 বছৰ যিটো BTRৰ মুৰব্বী হৈ পেলাই যিটো কাম কৰিলে, বিশেষকৈ শান্তি আনিব পাৰিছে, লগতে বহুত উন্নতিৰ কাম আঁচনি লৈ পেলাই কাম কৰিলে। এতিয়া বনগাঁওবাসীসকলে খুব ছেটিছফাইড আৰু মই ভাবোঁ অকল বনগাঁও নহয়, ইণ্টাৰ BTRত মানে প্ৰমোদ বড়ো ছাৰত খুব মানে ছেটিছফাই হৈছে, কাৰণ মানে এখেতে যিটো বিগত সময়ত বিভিন্ন ধৰণৰ সমস্যা আছিল, ইয়াত অশান্তি আছিল, বড়ো অবড়ো এটা পৰিৱেশ আছিল, ইয়াত ইয়াত অশান্তি আছিল আৰু কিছুমান মিছন লৈ পেলাই প্ৰমোদ বড়ো ছাৰে যি কাম কৰিছে, এই মিছনে প্ৰত্যেক জনগোষ্ঠীৰ উন্নতিৰ কাৰণে এটা এজেণ্ডা হিচাপে লৈছে। গতিকে ইয়াত মই যিমান দেখিছোঁ, ডোৰ টু ডোৰ মই গ'লোঁ, গাঁৱে গাঁৱে মই গ'লোঁ, চবে প্ৰমোদ বড়ো ছাৰক বিচাৰে আৰু প্ৰমোদ বড়ো নহ'লে আৰু BTRত শান্তি নাহিব, অশান্তি হ'ব, সেইটো মানুহবিলাক চবেই কয়। গতিকে মই ভাবোঁ এইবাৰ বনগাঁৱত মানে মই জিকি যাম। ইয়াত BPPৰ প্ৰাৰ্থী আছে, ইয়াত মানে কংগ্ৰেছৰ প্ৰাৰ্থী আছে, ইয়াত BJPৰ প্ৰাৰ্থী আছে। মই প্ৰাৰ্থীবিলাকক, বেলেগ দলৰ প্ৰাৰ্থীবিলাকক মই ব্যক্তিগত হিচাপে মোৰ ক'ব লগা নাই, কিন্তু দলৰ কিছুমান আদৰ্শ নীতি লৈ পেলাই আমাৰ সমষ্টিৰ বাসীসকলে ইতিমধ্যে সিদ্ধান্ত লৈছে আৰু আমাৰ প্ৰমোদ বড়োৰ ওপৰত খুব বিশ্বাস লৈছে। গতিকে প্ৰমোদ বড়োৰ মুখটো চাই পেলাই মই জিকিব বা ট্ৰেক্টৰ চিনত ভোট দিব, মই সেইটো 100% কৰিব পাৰোঁ। ঠিক আছে, ধন্যবাদ। নাই, আজি প্ৰায় মানে প্ৰত্যেকটো দলে আজি প্ৰথম নমিনেশ্যনটো দিলে, মানে যদিও নমিনেশ্যনৰ দিনটো আগতে গ'ল, তো আজি আমাৰ কাৰণে শুভ দিন আৰু BTRবাসী ৰাইজৰ কাৰণে। মই আশা কৰিছোঁ যে নিৰ্বাচন শান্তিপূৰ্ণভাৱে যাওক আৰু সকলোৱে গণতন্ত্ৰৰ যিটো প্ৰমূল্যবোধ ৰক্ষা কৰি পেলাই প্ৰতিদ্বন্দ্বিতাটো আগবঢ়াই লৈ যাব লাগে। UPPL দল আত্মবিশ্বাসী আৰু UPPL দল BJPৰ লগতো নাই, কংগ্ৰেছৰ লগতো নাই, কাৰণ আমাৰ BJPৰ লগত মতাদৰ্শ নিমিলে আৰু তেওঁলোকৰ নীতি পলিচি আজিৰ BTC নিৰ্বাচনৰ যিটো লৈ আছে তাৰ লগত মিলা নাই। আমি এইকাৰণে অকলে যাবলৈ সিদ্ধান্ত লৈছোঁ আৰু UPPL যথেষ্ট মানে এটা মজবুত এটা স্থিতিত আছে, কাৰণ 4.5 বছৰ যিটো প্ৰমোদ বড়োৰ নেতৃত্বত শাসন চলিলে, ইয়াত উন্নয়নৰ ধাৰা অপ্ৰতিৰোধ্যভাৱে চলিছিলে আৰু শান্তি সম্পূৰ্ণভাৱে স্থাপিত হ'ল। মানুহৰ মনত এটা আশা আস্থা সকলো দিশত আহি গ'ল আৰু উচ্চ শিক্ষাৰ পৰা আৰম্ভ কৰি পেলাই নিম্ন শিক্ষালৈকে আৰু স্বাস্থ্য খণ্ডতো যথেষ্ট উন্নতি অহা আৰু ৰাস্তা ঘাটৰ উন্নতি অহা, সকলো ক্ষেত্ৰত জনকল্যাণমুখী যিটো আঁচনিবিলাক সফলভাৱে ৰূপায়ণ হৈছে। আটাইতকৈ কথা যে ইয়াত উগ্ৰবাদ মুক্ত হৈ গ'ল, উগ্ৰবাদ শূন্য হৈ গ'ল BTC। ইয়াত প্ৰমোদ বড়োৰ নেতৃত্ব, সবল নেতৃত্বৰ বাবে সম্ভৱ হ'ল আৰু গোবিন্দ বসুমতাৰীৰ সবল নেতৃত্বৰ বাবে সম্ভৱ হ'ল আৰু আমাৰ ফেৰেংগাৰ যিটো ৰঞ্জিত বসুমতাৰী, তেখেতৰ সবল নেতৃত্বৰ বাবে সম্ভৱ হ'ল আৰু লগতে আমাৰ ৰঞ্জন দৈমাৰী, তেখেতে জেলত আছে এতিয়াও, কিন্তু জেলত থাকিও তেখেতে যি ধৰণৰ শান্তি চুক্তিক সমৰ্থন জনালে, তাৰ কাৰণে শান্তি স্থাপিত হ'ল। ইয়াত কোনোবা আমি অসম চৰকাৰকো ধন্যবাদ দিম, ভাৰত চৰকাৰকো ধন্যবাদ দিম, কিন্তু আজিৰ দিনত যিটো দেখিছোঁ যে ৰৌতা, ধনশিৰি, হৰিচিঙা, তাতে UPPLৰে মানে বিজয়টো সুনিশ্চিত হৈ আছে। তাৰ কাৰণে অন্য দলবিলাকে তাত কোনো সম্ভাৱনা, BJPয়েও তাত কেণ্ডিডেট দিয়াটো আমি দেখা নাই। আৰু ওদালগুৰি জিলাৰ পৰা চিভিল ডিষ্ট্ৰিক্টৰ পৰা 10টা সমষ্টিৰ ভিতৰত
প্ৰায় 6টাৰ পৰা 7টা সমষ্টি আমাৰ UPPLৰ পক্ষত আহি আছে। তামোলপুৰত 5টা সমষ্টি আছে, 5টাত আমি জিকিবৰ কাৰণে খেলি আছোঁ, কিন্তু মিনিমাম 3টা UPPLৰ খাতাত যে আহিব ইয়াত কোনো সন্দেহ নাই। আমি 5টা পাবলৈ চেষ্টা কৰি আছোঁ। বাক্সাত যিটো 6টা সমষ্টি আছে বাগানপাৰাক লৈ, আৰু বাগানপাৰা যদি তামোলপুৰত আহে তেতিয়া 6টা হৈ যায়। তো বাগানপাৰাটো আমাৰে বিজেপি তৰফৰ পৰা ৰেখা ৰাণী বড়ো বাইদেউক কেণ্ডিডেট দিছে, আৰু আগৰ কেণ্ডিডেট আছিলে আৰতী মানে বাইদেউ, তেওঁ টিকেট নোপোৱাৰ কাৰণে ক্ষুব্ধ হৈ আছে। এতিয়া মচলপুৰটো UPPLৰ বাহিৰে কোনো নাই, আৰু ভূপেন বড়োচা বা বি বড়োচাই দিহিৰা সমষ্টিত কেণ্ডিডেট হোৱাৰ কাৰণে দিহিৰা সমষ্টিও এতিয়া UPPLৰ খাতাত আহিল। ককলাবাৰীততো কোনো প্ৰশ্নই নাই, আৰু শালবাৰী সমষ্টিও আজিৰ দিনত কোনো দলে জিকিব পৰা অৱস্থা নাই, অকল UPPL। সেইকাৰণে 6টাৰ ভিতৰত 5টা সমষ্টি বাক্সাৰ পৰা আহি আছে। চিৰাঙত 7টা সমষ্টি, 7টাৰ ভিতৰত আমাৰ 5টা প্ৰায় আমি খুব মানে কনফিডেণ্ট, আৰু 2টাটো খুব টাফ ফাইট হৈ যাব। আৰু আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত BPFৰ কিছু হ'লেও প্ৰভাৱটো নথকা নহয়, কিন্তু আজি হাগ্ৰামা মহিলাৰীক প্ৰত্যাহ্বান জনাবলৈ কাম্পা বৰগোহাঞি আহি আছে। আৰু কাম্পা যথেষ্ট জনপ্ৰিয় নেতা BPFৰ মাজতো, আৰু বড়ো সমাজ বা অন্যান্য সমাজৰ মাজতো। আৰু ফেৰেংগা ৰঞ্জিত বসুমতাৰী বাওকংগীত দনেশ্বৰ গোহাঞিক প্ৰত্যাহ্বান জনাবলৈ আহিছে। আমাৰ হেভি ৱেইটবিলাক ইয়াত নামি আহিল। যিটো কোকৰাঝাৰৰ 12টা সমষ্টিৰ ভিতৰতো আমি 7টা সমষ্টিটো মিনিমামত আমি আশা কৰি আছোঁ। সেইকাৰণে আজি UPPLৰ স্থিতি আজিৰ দিনত যদি হিচাপ কৰা যায়, তেতিয়া তাৰমানে 25টা বা 30টাৰ ভিতৰত থাকিব লাগে, তাৰমানে একক সংখ্যা গৰিষ্ঠতা লৈ পেলাই আমি চৰকাৰ গঠন কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।